এডি24 প্ৰতিগৰাকী দৰ্শকক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি যেহেতু পহিলা বহাগ আৰু পহিলা বহাগৰ দিনটোত এই মুহূৰ্তত আমি উপস্থিত আছোঁ মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মস্থানত উপস্থিত আছোঁ আৰু দেখিবলৈ পোৱা গৈছে পুৱাৰে ভাগৰে পৰা তীৰ্থযাত্ৰী দৰ্শনাৰ্থীসকলৰ আগমন ঘটিছে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আজি যেহেতু পহিলা বহাগৰ দিন আৰু পহিলা বহাগৰ দিনটোতে এনেদৰে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজে আহি ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত আমি বটদ্ৰৱাৰ পৰা পোনপটীয়াকৈ দৰ্শকসকলক পৰিৱেশ দেখুৱাইছোঁ আৰু এক কথাত ক'বলৈ যদি যাওঁ মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মস্থানত দূৰ দূৰণিৰ তীৰ্থযাত্ৰীসকলে অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিনত এনেদৰে আহি ভিৰ কৰা পৰিলক্ষিত হৈছে। তেল ধূপ নৈবেদ্য তেওঁলোকে লৈ আহি শৰাই সলিতা আগবঢ়াইছে। আমি ভক্তপ্ৰাণ ৰাইজ আমি দেখা পাইছোঁ। আমি কথা পাতিম তেওঁলোকৰ লগত। কেনে অনুভৱ আজি যিহেতু পহিলা বহাগ আৰু মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ জন্মস্থানত আহি উপস্থিত হৈছে, কি ক'ব? আচলতে মহাপুৰুষজনৰ এবাৰ তেখেতৰ সত্ৰখনত আহি উপস্থিত হৈ নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ। খুবেই ভাল লাগিছে। আজি পহিলা বহাগ, গতিকে মই ল'ৰাৰ নামত আগতেই এখন শৰাই আগবঢ়াই থৈছিলোঁ। আজি সেই শৰাইখন দিবৰ কাৰণে ইয়াত উপস্থিত হৈছোঁ। ভাল লাগিছে ভক্তগণক দেখা পাই। ধন্যবাদ। আপোনাৰ অনুভৱ কেনেধৰণৰ, কি ক'ব? ভক্তপ্ৰাণ ৰাইজ আহিছে, আপুনিও আহিছে। হয়, ভাল লাগিছে। বৰদোৱালৈ আগেওতো আহিছোঁ। ল'ৰাৰ নামত শৰাইখন আগবঢ়াই থোৱাৰ কাৰণে আজি পহিলা বহাগতে আহি গুৰুজনাৰ ওচৰত সেৱা ল'ব আহিছোঁ আৰু বছৰটো ভালে কুশলে যাওক, সকলোৰে ভাল হওক বুলি। হয়, অসমীয়া জাতিৰ আৱেগ জড়িত হৈ আছে মহাপুৰুষ শংকৰদেৱ গুৰুজনা। যিহেতু মহাপুৰুষ শংকৰদেৱ গুৰুজনাই অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা আৰু সেইগৰাকী গুৰুৰ জন্মস্থানত এনেদৰেই পহিলা বহাগৰ দিনটোত দূৰ দূৰণিৰ তীৰ্থযাত্ৰীসকল আহিছে। বাইদেউ, মই আপোনাৰ ওচৰলৈ আহিছোঁ। বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ক'ৰ পৰা আহিছে আৰু মনৰ অনুভৱ কেনেধৰণৰ? আমি নগাঁও বভাভিটিৰ পৰা আহিছোঁ। বিহু আজি 1 তাৰিখ বহাগৰ উপলক্ষে আমি এভাগ শৰাই দিবলৈ আহিছোঁ। সেইটোৱে আৰু মই দেখুৱাইছোঁ পৰিৱেশ। আমি আগুৱাই যাম। আমি কীৰ্তন ঘৰৰ পৰিৱেশ দেখুৱাম। দূৰ দূৰণিৰ তীৰ্থযাত্ৰীসকল যিহেতু আগমন ঘটিছে আৰু তেওঁলোকে মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ জন্মস্থানত উপস্থিত হৈ শৰাই সলিতা আগবঢ়াইছে, তেল ধূপ নৈবেদ্য আগবঢ়াইছে আৰু যিহেতু আমি এটা কথা উল্লেখ কৰিব লাগিব, ৰাজ্যৰ বিভিন্ন স্থানৰ তীৰ্থস্থান মঠ মন্দিৰসমূহত আজি পহিলা বহাগৰ দিনটোত তীৰ্থযাত্ৰী ভকত বৈষ্ণৱসকলে ভিৰ কৰিছেহি। তেওঁলোকে নিজৰ লগতে যাতে ৰাজ্যবাসীৰ কুশল মংগল হয় তাৰ বাবে তেওঁলোকে নেদেখাজনৰ ওচৰত আশীষ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আমি এয়া কীৰ্তন ঘৰৰ পৰিৱেশ দেখুৱাইছোঁ। দূৰ দূৰণিৰ তীৰ্থযাত্ৰীসকলে আহি ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু যিহেতু দুপৰীয়া যি নাম কিছু সময়ৰ পাছতেই আৰম্ভ হ'ব আৰু এই নামত অংশগ্ৰহণ কৰিবৰ বাবে তীৰ্থযাত্ৰীসকলে আহি ভিৰ কৰা পৰিলক্ষিত হৈছে। আমি কথা পাতিম। দাদা, ক'ৰ পৰা আহিছে আৰু যিহেতু আজি পহিলা বহাগ, কি ক'ব? আমি কুঠৰীৰ পৰা আহিছোঁ। কুঠৰীৰ পৰা আহিছোঁ মানে আমি 8-9জন 10জন মানে আহিছোঁ। ইয়াত মানে দৰ্শন কৰিম আৰু বটদ্ৰৱাৰ থানলৈ আহিছোঁ। বহুত দিন আগত আহিছিলোঁ, অহা নাই, সেইকাৰণে আজি আকৌ আহিছোঁ বিহু বুলি। আমাৰ 9-10জন আহিছে মানুহ। হয়, এনেদৰে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰতিটো স্থানৰ পৰাই তীৰ্থযাত্ৰী দৰ্শনাৰ্থীসকলৰ আগমন ঘটিছে। আমি খুৰা, বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ক'ৰ পৰা আহিছে আৰু কি ক'ব আজি যিহেতু পহিলা বহাগ? মই অৰিজিনেলি মোৰ ওচৰতে এইখিনিতে ঘৰ, কিন্তু মই চাকৰি সূত্ৰে কৰ্মসূত্ৰে গুৱাহাটীত থাকোঁ আৰু নগাঁৱতো মোৰ নিজৰ ঘৰ আছে। হয়, কি ক'ব আজি যিহেতু? হয়, আজি নতুন বছৰ সকলো অসমবাসীলৈ শুভেচ্ছা জনালোঁ মহাপুৰুষ শংকৰদেৱৰ পবিত্ৰ জন্মস্থানৰ পৰা। সেইখিনিয়ে। হয়, আমি পৰিৱেশ দেখুৱাইছোঁ, কীৰ্তন ঘৰৰ ভিতৰৰ পৰিৱেশ দেখুৱাইছোঁ আৰু সময় যিমানেই বাঢ়ি গৈছে তীৰ্থযাত্ৰী দৰ্শনাৰ্থীসকলৰ ভিৰ সিমানেই ক্ৰমান্বৰে বাঢ়িবলৈ আৰম্ভ হৈছে। যিহেতু পহিলা বহাগৰ দিনটোত ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ মঠ মন্দিৰৰ সমান্তৰালকৈ যিসমূহ তীৰ্থস্থান আছে সেই তীৰ্থস্থানত নেদেখাজনৰ ওচৰত আশীষ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৰাজ্যবাসীয়ে আৰু নিজৰ লগতে দহৰ যাতে মংগল হয় তাৰ বাবে তেওঁলোকে সেৱা গ্ৰহণ কৰিছে। আৰু এনেদৰেই দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰতিটো স্থানৰ সমান্তৰালকৈ মহাপুৰুষ শংকৰদেৱ গুৰুজনা, যিগৰাকী গুৰুৱে অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা কৰিছিলে, সেইগৰাকী গুৰুৰ পবিত্ৰ ধামত এনেদৰেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা তীৰ্থযাত্ৰী দৰ্শনাৰ্থীসকলৰ আগমন ঘটিছে আৰু তেওঁলোকে ধূপ নৈবেদ্য শৰাই আগবঢ়াই তেওঁলোকে আশীষ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।